এই ৰঙাপাৰা যিটো বিদ্যুৎ বিভাগৰ অন্তৰ্গত ধোলাপাটং গাঁৱত বৰজুলি ফিটাৰৰ পৰা আমি আমাৰ ধোলাপাটং গাঁৱৰ ৰাইজে বিদ্যুৎ পায়। তাৰে পৰা আমি যোৱা কেইদিনমানৰ পৰা বহুত অসুবিধা পাই আছোঁ। আমাৰ লাইনৰ বহুত অসুবিধা আৰু বিশেষ কৰি মই এই বস্তুটোক আগৰ পৰাই মই কৈ আছোঁ, আজিৰ পৰাই নহয়, কাৰণ মই আগৰ পৰাই SDOৰ লগত আলোচনাও কৰিছিলোঁ এই লাইনৰ ক্ষেত্ৰত। ইয়াত যিটো লাইনমেন আছে, আমাৰ যিটো লাইনমেন আছে, তেওঁলোকে মানে সঠিকভাৱে কামটো নকৰে, কাৰণ ইহঁতে ৰিপৰ্টেই নকৰে যে লাইন বেয়া হৈছে। গতিকে এই লাইনমেনৰ কাৰণে আমি ভুক্তভোগী হৈ আছোঁ, কাৰণ ইহঁতে দিনটোত নাচায়, খালি কেৱল ৰাতি। আৰু SDOৰ লগত মোৰ কথা হৈছে অকণমান আগত, SDO ছাৰে কৈছে যে 1 ঘণ্টা লাগিব, লাইনটো বনাই আছোঁ। কিন্তু মোৰ সেইটোৰ লগতো আৰু এটা মই বিদ্যুৎ বিভাগক মোৰ এটা প্ৰশ্ন যে আপোনালোকৰ লাইনমেন যিটো আছে, আমাক সঠিকভাৱে লাইনমেনটোৱে যাতে কাম কৰি দিয়ে। আমাৰ গোটেই লাইনটো বেয়া, ক'ৰবাত ট্ৰান্সফৰ্মাৰ জালি জুতৰি কৰি কাম কৰি আছে, মানে এই কামটো এতিয়া হ'ব, পিছলৈ কি হ'ব সেইটো নহয়। গতিকে মই বিদ্যুৎ বিভাগক অনুৰোধ কৰি আছোঁ যে আমাৰ এই ধোলাপাটং গাঁৱৰ যিটো দীৰ্ঘদিনৰ যিটো সমস্যা, সেই সমস্যাটো সমাধান কৰি দিবৰ বাবে মই অনুৰোধ কৰিছোঁ। কাৰণ ৰাইজক আমি প্ৰতিবাৰে বুজাই থাকিবও নোৱাৰোঁ। গতিকে গৰমৰ দিন, মানুহৰ এতিয়া ৰাতিপুৱাৰ পৰা পানীৰ ব্যৱস্থা দুটা ছাপ্লাই আছে, ইয়াত দুটা ছাপ্লাই পানী চলা নাই, মানুহৰ ঘৰৰ মটৰ চলা নাই, ক'ৰবাত ফেন, ল'ৰা ছোৱালী পঢ়া শুনা ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাবিলাক থাকে। গতিকে এই সমস্যাটোক বিদ্যুৎ বিভাগক অতি শীঘ্ৰে সমস্যাৰ সমাধান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আমি ধোলাপাটংবাসী ৰাইজে মানে আমি ইমান ডাঙৰ সমস্যাত পৰিছোঁ যে লাইনৰ কাৰণে আমি সদায় অশান্তি ভুগি থাকোঁ। আৰু আমাৰ ঘৰত ধৰক ল'ৰা ছোৱালী আছে, লাইন সময়মতে নাপায়। এই গৰমত কোনো লাইন নাথাকে, সদায় আমাৰ লাইনৰ এনেকৈ অসুবিধা। আজি বহুত দিনৰ পৰা আমি এইটো ভুগি আছোঁ। গতিকে আমাক মানে বিদ্যুৎ বিভাগৰ পৰা আমাক এই সমস্যাৰ সমাধানটো লাগে। আৰু গতিকে আমি সদায় এনেকৈ আন্দোলন কৰিলেহে আমি লাইন পাওঁ। তাকো 1-2 ঘণ্টা লাইন দিব, তাৰ পিছৰ পৰা আকৌ এনেকুৱাই হৈ থাকে। গতিকে আমি বহুত ভুক্তভোগী, আমাক এই লাইনৰ সমস্যাৰ সমাধান কৰি দিবই লাগিব। কৰিছোঁ, বহুতবাৰ কৰিছোঁ আমি, কিন্তু আমি এনেকুৱা সমাধান তেওঁলোকে কৰিব পৰা নাই। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহে ফোন কৰিলেও ফোন ৰিচিভ নকৰে, আৰু তেওঁলোকে কয় খালি লাইনটো বেয়া হৈ আছে। কিহৰ কাৰণে বেয়া হৈ আছে? বেলেগ ফালে ঠিকে লাইন থাকে, আমাৰ ধোলাপাটং গাঁওখনতে লাইনৰ অসুবিধা। আমি লাইনৰ কাৰণে মটৰ চলাব নোৱাৰোঁ, ফেন চলাব নোৱাৰোঁ, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। আৰু আমাৰ ইফালে এটা হৈছে সমস্যা, ডাঙৰ হাতীৰ সমস্যা আছে। এই আন্ধাৰত হাতী আহে, আমি লাইন নাথাকিলে আমি কেনেকৈ থাকিব পাৰিম? সেইকাৰণে আমাক এই সমস্যাৰ সমাধান আমাক লাগে।